মইতো ভাবো যে কালি পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ কোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ যি সংগঠনক ভাৰতৰ গৃহ বিভাগে কি কয় আপোনাৰ নিষিদ্ধ ঘোষণা কৰিছে, অসমৰ মুখ্যমন্ত্ৰীয়ে সংবিধানৰ শপত লৈ দেশৰ নিৰাপত্তা ৰক্ষা কৰিম বুলি কৈছে, সেই মুখ্যমন্ত্ৰীয়ে যেতিয়া পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ সকলোকে কৈছে বা অনুমতি দিছে বা প্ৰচাৰ কৰিছে, তাৰ পাছত আচলতে তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিব নালাগে। তেওঁ আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি, আমাৰ সাৰ্বভৌমত্বৰ প্ৰতি আৰু আমাৰ দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিত পৰিণত হৈছে হিমন্ত বিশ্ব শৰ্মা। তেওঁক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মইতো ভাবো যে কালি পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ কোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ যি সংগঠনক ভাৰতৰ গৃহ বিভাগে কি কয় আপোনাৰ নিষিদ্ধ ঘোষণা কৰিছে, অসমৰ মুখ্যমন্ত্ৰীয়ে সংবিধানৰ শপত লৈ দেশৰ নিৰাপত্তা ৰক্ষা কৰিম বুলি কৈছে, সেই মুখ্যমন্ত্ৰীয়ে যেতিয়া পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ সকলোকে কৈছে বা অনুমতি দিছে বা প্ৰচাৰ কৰিছে, তাৰ পাছত আচলতে তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিব নালাগে। তেওঁ আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি, আমাৰ সাৰ্বভৌমত্বৰ প্ৰতি আৰু আমাৰ দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিত পৰিণত হৈছে হিমন্ত বিশ্ব শৰ্মা। তেওঁক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।